হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভালে আছে, সুস্থ আছে। তো আজি আমি যাইছোঁ হাজোৰ পুৱামক্কাত গৈছোঁ। কিয় গৈছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় গম পাব। তো ডাইৰেক্ট এতিয়া আমি হাজোত আপোনালোকক লগ পাইছোঁ। তো গাইজ, আমি আহি পালোঁ পুৱামক্কা দুৰ্গা শ্বৰীফ গেট। তো এইটো ৰাস্তা, তো এইফালেৰে যাব লাগে। আপোনালোকক একদম শেষলৈকে দেখাই আছোঁ, কোনটো ৰাস্তাৰে কেনেকৈ যাব লাগে গোটেইখিনি দেখাই আছোঁ। গাইজ, আমি এতিয়া আহি পালোঁ আমাৰ ঘাটত পথতীৰ্থ। তো এতিয়া আপোনালোকক দেখাই আছোঁ গোটেইখিনি জেগা। তো কিবা এটা কবি নেকি? আপোনালোকে চাই থাকিব। আমি আজি হাজো পুৱামক্কা গৈছোঁ, আজি প্ৰায় 5 বছৰৰ পিছত। বহুত দিনৰ মূৰত তাৰমানে। বহুত দিনৰ মূৰত চাই থাকক আপোনালোকে। তো গাইজ, ইয়াতে বহুতো মানুহ আহিছে পিকনিক খাবলৈ। তো ইয়াতে আহে বতৰে বতৰে। আপোনালোকে চাব পাৰে চাৰিওফালে পাহাৰে পাহাৰ, গছে গছ, ধুনীয়া সেউজীয়া পৰিৱেশ এটা। আপোনালোকে আহিব ইয়াতে ফুৰিবলৈ কেতিয়াবা সময় পালে। এটা ধুনীয়া পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ, চাৰিওফালে গছে গছ, সেউজীয়া গছ। আপোনালোকে ৰাস্তাটো চাব পাৰে, ধুনীয়া ৰাস্তা, একদম ক্লিন কৰি বনাই থৈ দিছে, একো গাঁটা কাটি নাই, একদম ধুনীয়া আৰু ৰাস্তাটো। আপোনালোকে আহিব চাবলৈ। চ' গাইজ, আমি আহিবলৈ ফাইনেলি পুৱামক্কা। তো আপোনালোকক দেখাই আছোঁ গোটেইখিনি। চ' আজি বহুত মানুহ, ভিৰ বহুত। আপোনালোকে চাব পাৰে এই মানুহৰ ভিৰ, বহুত মানুহ আজি গাইজ, বহুত গাড়ী, বহুত মানুহ, বহুত দূৰ দূৰণিৰ পৰা আহিছে মানুহ। আপোনালোকো আহিব আমাৰ এই পুৱামক্কালৈ, হাজোলৈ, পঞ্চতীৰ্থলৈ। তো আমি এতিয়া ওপৰ ফালে গৈ আছোঁ। ওপৰ ফালে গৈ কেনে দেখাইছোঁ আপোনালোকক ওপৰৰ ফালে কি আছে। তো আপোনালোকে এবাৰ দোকানবোৰ চাব পাৰে, কাষত যিবোৰ দোকান আছে, দোকানসমূহত ওপৰ ফালে নিয়াৰ কাৰণে আপোনালোকক ধূপ, মম, DSLR এই ধৰণৰ সকলো বস্তু পোৱা যায় ইয়াতে। আপোনালোকে ওপৰলৈ গ'লে এইবোৰ লাগিলে লৈ যাব ইয়াৰ পৰা। বহুতো দোকান আছে ইয়াতে আৰু বহুতো ধৰণৰ বস্তুও আছে। আপোনালোকে চাব পাৰে নামাজ পঢ়াৰ কাৰণে জায়নামাজ আছে, তছবি আছে আৰু বহুতো ধৰণৰ বস্তু আছে, যিসমূহ আমাৰ ইছলাম ধৰ্মত মানুহবোৰক লাগে, প্ৰায় লাগে। টুপি, ৰুমাল আৰু কিবা কিবি দোৱা লিখাও বস্তুও আছে, দোৱা লিখা আছে। তো আপোনালোকে এইবোৰো লাগিলে ল'ব পাৰে ইয়াৰ পৰা। এইবোৰ আপোনালোকে চাই লওক ভালদৰে এবাৰ, এইবোৰ দোকান ইয়াতে আছে। আপোনালোকে আহিলে ভালদৰে চাব পাৰিব, দেখা পাব। ইয়ালৈ বহুত মানুহ আহিছে আজি, বহুত দূৰ দূৰণিৰ পৰাও আহিছে। চ' গাইজ, আমি এতিয়া আহি পাইছোঁ পুৱামক্কাৰ এই যিটো মেইন আমাৰ ঠাইখিনি, এইখিনি আহি পাইছোঁ। তো গাইজ, এইটো হৈছে পুৱামক্কা দুৰ্গা শ্বৰীফ। ইয়াতে আছে গিয়াছুদ্দিন আউলিয়াৰ যিটো কবৰ, সেই কবৰটো ইয়াতে আছে। এইটোৱে মেইন, মানে যিটো আমাৰ আহে মানুহবিলাকে দৰ্শন কৰিবলৈ, এইটোৱে স্থান। তো বহুতো মানুহ আহিছে দূৰ দূৰণিৰ পৰা, এই সৰু সৰু ল'ৰা ছোৱালী, তেওঁলোকৰ মাক দেউতাকৰ সৈতে আহিছে। আৰু এইফালেও চাব পাৰে কিছুমান লোকে আহি কিনে ইয়াতে বহি আছে। তো আপোনালোকে আহিব এবাৰ। চ' গাইজ, এইটো যিহেতু মাঘৰ মাহ, তো ইয়াতে মানে মাঘৰ মাহত উৰুজ হয়। চ' উৰুজত মানে সমূহীয়া দোৱা হয়। তো তাৰে কাৰণে বহুত মানুহ হয়। আপোনাক মই এবাৰ বেনাৰখন দেখাই আছোঁ মানে উৰুজত। তো গাইজ, এইখন হৈছে বেনাৰখন, আপোনালোকে চাব পাৰে। অহা ইংৰাজী 14/1/2026 তাৰিখৰ পৰা উৰুজ পৰ্ব আৰম্ভ হ'ব আৰু প্ৰায় 1/2/26 তাৰিখলৈকে এই উৰুজ পৰ্বটো চলি থাকিব। কাৰণ সেইটো কাৰণে বহুত ইয়াতে মানুহ হয় মাঘৰ মাহত উৰুজৰ কাৰণে। আপোনালোকে চাব পাৰে ধুনীয়া মানুহ, চাৰিওফালে মানুহে মানুহ, ধুনীয়া মানুহ। তো গাইজ, আপোনালোকক এবাৰ ভিতৰটো দেখাই দিছোঁ, দুৰ্গা শ্বৰীফৰ ভিতৰটো দেখাই দিছোঁ এবাৰ। আপোনালোকে চাই লওক ভালদৰে। ইয়াৰে লগতে এটা মছজিদৰ সংযোগ হৈছে, যদিহে আপোনালোকে আহিলে ইয়াতে নামাজো পঢ়িব পাৰিব একেলগে। চ' গাইজ, আমি গোটেইখিনি চাই দিয়া আহিলোঁ, এতিয়া ঘৰলৈ যাই আছোঁ। তো গাইজ, আপোনালোকে আকৌ এবাৰ এই প্ৰকৃতিৰ মনোমোহা দৃশ্যবোৰ চাই লওক। কি ধুনীয়া সুন্দৰ পৰিৱেশ, সেউজীয়া পৰিৱেশ, চাৰিওফালে গছ গছনিৰে ভৰা। আপোনালোকেও নিশ্চয় আহিব এবাৰ আমাৰ হাজোলৈ এই ঠাইবোৰ চাবলৈ। যিসকলে ভিডিঅ'টো হাজোৰ পৰা চাই আছে তেওঁলোকে তাতে কমেণ্ট কৰি যাব, লগতে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ হাজোৰে গৌৰৱ পুৱামক্কা, আইগিৰি মাধৱ মন্দিৰ, কামেশ্বৰ মন্দিৰ, কমলেশ্বৰ মন্দিৰ আৰু লগতে গণেশ মন্দিৰ,
এই 500খন তীৰ্থস্থান লগ লাগি হাজোৰ যি পঞ্চতীৰ্থ এই পঞ্চতীৰ্থখন গঠন হৈছে। তো আপোনালোকেও নিশ্চয় এবাৰ দৰ্শন কৰিবলৈ আহিব। তো গাইজ আমি এতিয়া হাজো হাইগ্ৰীৱ মাধৱ মন্দিৰৰ ৰাস্তাটোৰে গৈ আছোঁ ঘৰলৈ। তো এইটোৱে আমি আহি পালোঁ, হাইগ্ৰীৱ মাধৱ মন্দিৰৰ যিটো ৰাস্তা, এই ৰাস্তাটো আহি পালোঁ। চ' গাইজ আমি এতিয়া মাধৱ পালোঁ, মাধৱ মন্দিৰ। চ' এই মাধৱত যোৱা নাই, এই মাধৱৰ বাহিৰেৰে আহিছোঁ। আপোনাক এবাৰ বাহিৰৰ পৰা দেখাইছোঁ। চ' গাইজ সেইটো মাধৱ মন্দিৰ সন্মুখত, এইটো পুখুৰীটো মাধৱ মন্দিৰৰ পুখুৰীটো। তো আমাৰ যোৱা নহ'ল, আজি বেলেগ দিনে আহিম আকৌ। চ' গাইজ এইখন হৈছে আমাৰ হাজোৰ ষ্টেডিয়াম, মানে নতুনকৈ বনাইছে এইবাৰ। চ' এইটো আছে লহামৰা বিশ্বনাথ মেডিপেক্সাৰ গৃহ, ইয়াতে বনাইছে। এই ষ্টেডিয়ামখনৰ কি নাম ৰাখিছে নাজানো। চ' এবাৰ আপোনাক দেখাই দিলোঁ ষ্টেডিয়ামখন। জলপাই তো নতুনকৈ উদ্বোধন কৰিছে। এইফালে লাইট চাবৰে আপোনালোকে বহুতকেইটা লাইট আছে গাইজ, পুৰা ধুনীয়াকৈ বনাইছে ষ্টেডিয়াম। চ' আমাৰ হাজোৰে গৌৰৱ, বহুত ধুনীয়াকৈ বনাইছে, আপোনালোকে চাব পাৰে এবাৰ। এতিয়া খেলা ধূলা হৈ থাকে মাজে মাজে। তো এইবাৰ যদি ইয়াতে খেলা ধূলা হয় নিশ্চয় আমি আহিম, তাত ভিডিঅ' এটা বনাম, আপোনালোকক দেখাম। তো আজি একো নাই, এনেই আছে, আজি খেলা ধূলা একো হোৱা নাই। তো এনেই আপোনালোকক দেখাই দিলোঁ ষ্টেডিয়ামখন। তো ষ্টেডিয়ামখন আছে আমাৰ হাজো হাই ছেকেণ্ডেৰী সন্মুখতে আছে। এখন আমাৰ হাজো হাই ছেকেণ্ডেৰী স্কুল কলেজ। তো এইখন নতুনকৈ বনাই আছে ধুনীয়াকৈ, ডাঙৰকৈ বনাই আছে এইবাৰ। মোৰ সম্ভৱ এখন ইয়াতে ডিগ্ৰী কলেজ হ'ব চাগে এইবাৰ। তো কাম চলি আছে ধুনীয়াকৈ। গাইজ আজি ভিডিঅ' ইমানলৈকে আছিল। যদি ভিডিঅ' ভাল পায় তেন্তে ভিডিঅ' লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।